ইতিমধ্যে দুৰ্গা পূজা যিহেতু অহা 28 অক্টোবৰৰ পৰা হ'ব ছেপ্টেম্বৰৰ পৰা গতিকে আমি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সকলো ধৰণৰ কৰি তুলিছোঁ আৰু আমাৰ জিলাখনত যথেষ্ট সংখ্যক পূজা 460খনতকৈ অধিক পূজা হ'ব বিভিন্ন অঞ্চলত আৰু বহু লোকে পূজা বুলি ওলাই আহিব তাৰ কাৰণে আমি ট্ৰেফিক মেনেজমেণ্ট ল এণ্ড অৰ্ডাৰ মেনেজমেণ্ট আৰু পূজা কমিটিসকলে কি সাৱধানতা ল'ব লাগিব তাৰ ওপৰত এখন SOP আমি ইতিমধ্যে আমি দিছোঁ আৰু পূজা কমিটিৰ লগতো মিটিং পাতিছোঁ তেওঁলোকক আগ্ৰহ প্ৰকাশ কৰিছোঁ তেওঁলোকে যাতে SOPখন তেওঁলোকে সুচাৰুৰূপে পালন কৰে SOPৰ মুখ্য উদ্দেশ্য হৈছে পেণ্ডেল যিবিলাক বনাব যিবিলাক টেম্পৰেৰী পেণ্ডেল হ'ব তাত উপযুক্ত ব্যক্তিৰ দ্বাৰা পেণ্ডেলসমূহ কনষ্ট্ৰাকশ্যন কৰে PWD বিল্ডিঙৰ পৰা তেওঁলোকে চাৰ্টিফিকেট ল'ব লাগিব তেওঁলোকে APDCLৰ পৰা কাৰেণ্টৰ ক্ষেত্ৰত টেম্পৰেৰী কানেকশ্যনৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ ল'ব লাগিব আৰু ভলণ্টিয়াৰ ৰাখিব লাগিব ছাফিচিয়েণ্ট লাইট ৰাখিব লাগিব আৰু এক্সিট আৰু এণ্ট্ৰি দুইটা তেওঁলোকে ৰাখিব লাগিব আৰু লগতে 500 মিটাৰৰ ভিতৰত যেতিয়া কোনো দোকান বজাৰ আদি তেওঁলোকে নিদিয়ে তাৰ কাৰণে আমি ইতিমধ্যে প্ৰত্যেকখন পূজা কমিটিকে কৈ দিয়া হৈছে ইয়াৰ বাহিৰেও দেখা গৈছে যে বহু ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় লাইটৰ অভাৱৰ কাৰণে কেতিয়াবা দুষ্কাৰ্য হ'ব পাৰে গতিকে আমি প্ৰত্যেকখন আমি পেণ্ডেলতে তেওঁলোকে অল্টাৰনেটিভ চ'ৰ্চ অফ আমি কাৰেণ্ট ৰাখিব দিছোঁ কোনো ধৰণৰ গেট বা আদি ট্ৰেফিক কনজেশ্যন নকৰিবৰ কাৰণে ৰাস্তাত কোনো তেনেকুৱা ধৰণৰ গেট বা মণ্ডপ নাহে সেইকেইটাই মুখ্যতম কথা তাৰ লগতে আমি ইমাৰ্চন যিহেতু আমাৰ আছে 2 তাৰিখে বিজয়া দশমী আমি প্ৰায়বিলাক ঘাটতে আমি য'ত কৰিব ইতিমধ্যে SDRFৰ আমি নাও ৰাখিম SDRFৰ টিম ডিপ্লয় কৰিম আৰু প্ৰত্যেক পূজা কমিটিকে সৰু হ'লে 25 জন ডাঙৰ হ'লে 50 জনকে ভলণ্টিয়াৰ আমি দিব দিছোঁ যাতে তেওঁলোকে পূজা কমিটিসমূহ ভালকৈ গৈ বিসৰ্জন দিব পাৰে আৰু প্ৰত্যেক পূজা কমিটিয়ে পূজা কেইদিনত আমি CCTVৰ আমি যোগাৰ কৰিব দিছোঁ আৰু পাৰ্মিশ্যন তেওঁলোকে ল'ব OC সকলৰ থ্ৰুৱেদি চাৰ্কুল অফিচাৰে পাৰ্মিশ্যন দিব আৰু তেওঁ চাৰ্কুল অফিচাৰ পাৰ্মিশ্যনৰ সময়ত পূজা কমিটিয়ে 3টা চাইডৰ ৰিপৰ্ট দিব লাগে যেনেকৈ এটা APDCLৰ পৰা দিব লাগিব এটা বিল্ডিঙৰ পাৰ্মিশ্যন দিব লাগিব যে টাউন কমিটি হয় টাউন কমিটিৰ পৰা দিব লাগিব আৰু তেওঁলোকে ভলণ্টিয়াৰ লিষ্টখন দিব লাগিব আৰু কোনো ধৰণৰ তেওঁলোকে যাতে মাইক গধূলি 10টা বজাৰ পিছত নবজায় আৰু 11টা বজাত প্ৰত্যেকখন পূজা কমিটিয়ে যাতে তেওঁলোকৰ দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰে এইখিনি ৰাখি পেলাই আমি চাৰ্কুল অফিচাৰক দিব কৈছোঁ তেওঁলোকে তাৰ পৰা পাৰ্মিশ্যন দিব বৰ্তমানলৈকে মই আশা ৰাখোঁ ভাল পূজা হ'ব লগতে যিহেতু পলিউশ্যনৰ ওপৰত আমি প্ৰায় আলোচনা কৰোঁ গতিকে প্ৰত্যেক পূজা কমিটিয়ে বায়ো ফ্ৰেণ্ডলি আমি মূৰ্তিবিলাক বনাওঁতে বায়ো ফ্ৰেণ্ডলি মেটেৰিয়েলছ ইউজ কৰিব দিছোঁ আৰু প্লাষ্টিক ফ্ৰী এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ দিছোঁ গতিকে প্ৰায় সঁহাৰি ভাল আহিছে আৰু আশা ৰাখোঁ আগন্তুক শাৰদীয় বতৰটো ভালে যাব ভাল পূজা হ'ব